Hey guys, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ আজি মই আহিলোঁ চাৰাংপাৰালৈ। তো আমাৰ গাঁৱৰ ওচৰতে এখন গাঁও আছে চাৰাংপাৰা বুলি। তো মই তালৈ আহিলোঁ। তো আৰু কিয় আহিছোঁ চাই থাকক আপোনালোকে। এয়া চাহ বাগিচাখন দেখিছে নহয়। এই চাহ বাগিচাখনৰ ওচৰৰ এঘৰত আহিছোঁ। তো বিশেষ কাৰণত আহিছোঁ। তো ওচৰতে চাহ বাগিচাখন দেখি মানে বহুত বেছি ভাল লাগিল। তো এনেকৈ আৰু ভিডিঅ' কৰাত লাগি গ'লোঁ। তো কলম দিছিলে, তো কলম দিয়াৰ কাৰণে বৰষুণ পৰিল। বৰষুণ পৰাৰ পিছত এনেকৈ খুব ধুনীয়াকৈ কোমল কোমল পাত গজালি নহয় এইটো একচুৱেলি পাত ওলাইছে আৰু এনেকৈ চাহ বাগিচাখনৰ মানে এটা ৰেষ্ট হাউচ বনাই আছে আমাৰ দাদাহঁতে। তো এনেকৈ চিমেণ্ট বালি শিল মিক্স কৰি পিনে খুব ধুনীয়াকৈ ইটা গাঁথনি দি আছে আৰু। তো ইয়াতে বোলে পাত থোৱা ঘৰ বনাইছে। এইটো মানে পাত ছিঙিলে ইয়াতে থ'ব আৰু পাতবিলাক। তো গাইজ মোৰ পিছপিনে দেখিছে নহয় বাগানখন। তো মই এই বাগানখনৰ মালিক হয়। তো মিছাই কৈছোঁ, মানে মন যায় আৰু এনেকুৱা বাগান এখন। গাইজ ইয়া চাহ বাগিচাত মানে কলম দিয়া বুলি কয় আৰু এইটো কলম দিছিলে। তো এতিয়া বৰষুণ পৰাৰ কাৰণে খুব ধুনীয়াকৈ কলিটো ওলাই আহিছে চাওক। এনেকৈ কলম দিয়ে চাওক। বাগানখন বহুত বেছিয়ে ডাঙৰ হয় চাওক। বিঘা আৰু হিচাপ কৰিব নোৱাৰে বিঘা। মোৰ বেটেৰী ৰিক্সাখন মানে ইয়াতে ৰখাই থৈ দিছোঁ। তো মানুহ মানে লৈ আহিছিলোঁ গাঁৱৰ পৰা। তো ইয়াতে ঘৰত সোমাই আছে মানে আলহী হৈ বোলে এনেকৈ আৰু। তো মই এনেকৈ চাহ বাগিচাখন চাই আছোঁ আৰু মানুহ ঘৰৰ ওচৰতে চাহ বাগিচাখন আছে। মই এয়া বহি ল'লোঁ আৰু এনেকৈ চাহ বাগিচাৰ আগত। উপায় নাই গাইজ, মানে এনেকৈ বহি আছোঁ আৰু অলপমান জিৰণি লৈ আছোঁ। তো গাইজ এতিয়া বাজিছে 3:10 মান হৈছে আৰু। তো বহুত বেছি ঠাণ্ডা পৰি আছে এইখিনি সময়তো, কাৰণ বৰষুণ পৰি আছিলেতো সেইকাৰণে মানে ঠাণ্ডাটো কমাই নাই আৰু বতাহ বলি আছে লগতে। তামাম উৎসুত মানে এনেকৈ ফাটি গৈছে আৰু। এইটো কি কয় এইটো এতিয়া ফিচলিন লগালেহে মানে ভাল হয়, নহ'লে একদম ফটা অসহ্য লাগি যায় আৰু। মানে বতাহত মানে ঘূৰি ফুৰিলে বেছিকৈ হয় আৰু সেইটো নে কি কয়। তো গাইজ এতিয়া মই আহি ঘৰত পাই গ'লোঁ। তো বহুত বেছি ঠাণ্ডা লাগিছে। তো জেকেটৰ পূৰা চেন মাৰি ল'ব লগা হ'ল। একদম অৰুণাচলৰ আৰু ঠাণ্ডা লাগি আছে। তো ঘৰত আহি মই চকু দুটা অলপ ধুই মেলি ল'লোঁ, কাৰণ গাড়ীত বতাহ লাগি আছিলে। তো বালি ধূলা অলপমান সোমাইতো সেইকাৰণে মানে ধুনীয়াকৈ অলপ চকুকেইটা ধুই ল'লোঁ। তো এতিয়া ঘৰত আহিলোঁ। তো ঠাণ্ডাও লাগিছে। তো আজিৰ পৰা ফাকুৱা পূজা লাগিল গাইজ। তো সকলোকে মোৰ ফালৰ পৰা হেপী হোলী। তো সকলোৰে মনবোৰ ফাকুৱাৰ দৰে ৰঙীন হৈ পৰক আৰু সকলোৱে যেন সদায় ভালে থাকে তাৰে কামনা। গাইজ আজি তামাম বহুত বেছি বতাহ বুলি আছে। তো চাওকচোন ইয়া তামোল গছবিলাক পূৰা হালি গৈ আছে। ইমান সন্ধিয়া সময়ত মানে ওলাবই ভয় লাগে বাহিৰত। সন্ধিয়া হৈ আহিল আৰু মোৰ কেমেৰাটো পূৰা ধোঁৱা দেখি পোৱা হৈ গৈ আছে, কাৰণ মোৰ কেমেৰাটো ভাল নহয় ইমান বেছি। তো আন্ধাৰ হৈ আছে ইয়া চাওক। মানে উপায় নাই আৰু, ভাল কেমেৰা হ'লে ভাল হ'ল হয়। তো তথাপিও মানে যথেষ্ট ঠিকেই আছে। তো চাওক ইমান বেছি বেয়াও নহয়। তো এতিয়া বাজিছে 6টা বাজিব আৰু 5:40 মান হৈ গ'ল। তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ইমানেই।